আপোনাক আপোনাৰ বছ বা মেনেজাৰে ক'লে তোমাৰ কমিউনিকেশ্যন ভাল কৰিব লাগিব, আপুনি মূৰটো লৰালে, লাগে কাৰণে লৰালে, কিন্তু অহা সোমবাৰে কি কৰিব বেলেগকৈ কোনে জানে? আপুনি জানে জানো কি কৰিব লাগিব? বছে কি কৰিব কৈছে সেয়া আপুনি জানো বুজি পালে? হয়তো নাই পোৱা, কাৰণ সেইটো ফিডবেক নহয়, সেইটো হ'ল জাজমেণ্ট। ফিডবেক আৰু জাজমেণ্টৰ পাৰ্থক্যটো কি জানেনে? ফিডবেক কেনেকুৱা হ'ব লাগে মই কওঁ শুনক। 3টা কথা মনত ৰাখিব। প্ৰথমটো হ'ল কেতিয়া হৈছিল, এটা স্পেচিফিক চিটুৱেশ্যন। কালিৰ মিটিঙত তুমি এইটো কৰিছিলা বা আপুনি সেইটো কৰিছিলে। দ্বিতীয়, কি হৈছিল, যিটো চকুৰে আপুনি দেখা পাইছিল সেই বিষয়ে কওক। তুমি ক্লায়েণ্টজনক 3বাৰ কথাৰ মাজতে বাধা দিছিলা, কথা কৈছিলা। তৃতীয়, কি প্ৰভাৱ পেলাইছিল, সঁচা ফলাফল সেই বিষয়ত কি হৈছিল। উদাহৰণস্বৰূপে, ক্লায়েণ্টে তাৰপিছত কম কথা কৈছিল আৰু মই ভাবোঁ সেইটোৱে তেওঁ আমাৰ সৈতে কাম নকৰাৰ এটা কাৰণ। এইটোৱে হ'ল SBI, চিটুৱেশ্যন, বিহেভিয়াৰ, ইম্পেক্ট। স্পেচিফিক, অবজাৰ্ভেবল আৰু মানুহক ই ডিফেন্সিভ কৰি একদম নতুলে। এই সপ্তাহত এটা কাম কৰক, যদি আপুনি কাৰোবাক এটা ফিডবেক দিবলগীয়া আছে তেনেহ'লে তাত SBI ব্যৱহাৰ কৰক, চিটুৱেশ্যন, বিহেভিয়াৰ, ইম্পেক্ট। এই বিষয়ে আপুনি কি ভাবে তলৰ কমেণ্টত লিখিব। আৰু যদি এই কথাখিনি কাৰোবাৰ কামত আহিব বুলি ভাবে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।